আজি ভাবিছোঁ মাছৰ কণীৰে এটা বৰ বনাওঁ, যাৰ বাবে মই মাছৰ কণীখিনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত পিঁয়াজ, জলকীয়া, ধনিয়াৰ পাত দিছোঁ আৰু নিমখ হালধি দি ভালদৰে মাছখিনি সানি এতিয়া এখন টাৱা গেছত বহাই দিছোঁ আৰু টাৱাখন গৰমত মিঠাতেল অকণমান মই ঢালি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত মই মিশ্ৰণখিনি অকণমান পিঠাৰ নিচিনাকৈ বহাই দিছোঁ। মিঠাতেলৰ সলনি ইচ্ছা কৰিলে ৰিফাইন তেলো ব্যৱহাৰ কৰিব পাৰি, মই কিন্তু মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। মিশ্ৰণখিনি বহোৱা হোৱাৰ পিছত মই এতিয়া এখন হেতা লৈ লুটিয়াই দিছোঁ। এইখিনি মই এতিয়া কিছু সময় ৰঙচুৱাকৈ ভাজি থাকিম, তেতিয়া মুৰমুৰীয়া হ'ব খাবলৈ। মুৰমুৰীয়াকৈ ভজা হোৱাৰ পিছত মই এইখিনি এতিয়া এখন প্লেটত নমাই লৈছোঁ। গোটেইখিনি ভজা হোৱাৰ পিছত মই প্লেটখনত নমাই এনেদৰে সজাই লৈছোঁ।